एवरीवन केने आछे आपनालोक निश्चय भाले आछे मोरो भाले আজি आपनालोকৰ মাজলৈ লৈ আহিছো পানী টেঙা বনোৱাৰ পদ্ধতিটো গৰমৰ দিনত খুবেই প্ৰিয় পইতা ভাতৰ লগত বা গৰম ভাতৰ লগত গতিকে মই বনাইছিলো ৰেচিপিটো आपनालोকৰ লগতো শেয়াৰ কৰিছো কেনে পাই জনাব আৰু आपनालोকে যদি বনাম বুলি ভাবিছে বনাব পাৰে প্ৰথমতে কলা সৰিয়হখিনি শুকুৱাই লৈছো ৰদত ইয়াৰ পিছত মিক্সিত পিহি লৈ বনাম চাই থাকক প্ৰসেসটো মিক্সিত পিহিৱাৰ পিছত এখন চালনীৰে নেকৈ চালি লৈছো ইয়াৰ পিছত দুটুকুৰামান ঠেকেৰা পানীত তিয়াই লৈছো কলপাত আনি লৈছো কলপাতখিনি লেৰেলাই লব আৰু বান্ধিবৰ কাৰণে ৰছী কলপাতৰে লৈছো তাৰ পিছত ঠেকেৰাৰ পানীখিনি অকমানকে দি এনেকৈ গোটা কৰি লম বেছি দিব নালাগে অলপকে দি মঠি থাকিলে হ'ব শেষত এনেকুৱা গোটা কৰি কলপাতত বান্ধি থব লাগিব 3 দিন মান খোৱাৰ পিছত গৰম দিনত অৱশ্যে 2 দিনতে খাব পৰা যায় পানী টেঙাটো নেকৈ ধুনিয়াকৈ ফাটি নজুৱাকৈ কলপাত খিলা মিৰিয়াই বান্ধি লব গৈ এটা টিফিনত বান্ধি থৈ দিম 3 দিনলৈকে আৰু সম্পূৰ্ণ 3 দিনৰ পিছত কি ধুনিয়া এটা গোন্ধ আহিছে পানী টেঙাৰ আৰু পইতা ভাতৰ লগতে গৰম ভাতৰ লগতো খাবলৈ খুবেই ভাল লগা আজিলৈ ইমানেই